নমস্কাৰ হিন্দু ৰীতি-নীতি অনুসৰি আমি সকলোৱে পূজা অৰ্চনা কৰোঁ কিন্তু আমি পূজা কৰোঁতে কেইটামান কথা আমি মনোযোগ নিদিওঁ সেয়ে মই পূজা কৰোঁতে মনোযোগ দিবলগীয়া 5টা কথা মই এই ভিডিঅ'টোত অৱগত কৰিম আপোনালোকক নম্বৰ 1 স্নান নকৰি পূজা কৰিলে সেই পূজা ব্যৰ্থ হয় নম্বৰ 2 থিয় হৈ পূজা কৰিলে সেই পূজা সম্পূৰ্ণ নহয় 3 প্ৰতিবাৰে পূজা কৰা আগে পূজাস্থল পৰিষ্কাৰ কৰিব লাগে নম্বৰ 4 থাপনাৰ কাষত পুৰণা জুইখলা ধূপ ইত্যাদি ৰাখিলে পূজাস্থল পৰিষ্কাৰ নহয় নম্বৰ 5 থাপনাৰ ফুল বেলপাত ইত্যাদি ডাঙৰ গছৰ তলত দিব নাইবা বুৱতী পানীত পেলাই দিব ধন্যবাদ ভাওনা লগতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে পেজখন ফলো কৰি দিব লগতে যদি আপুনি ইউটিউবত চাই আছে তেনহলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'সমূহ আপোনালোকে পাবলৈ সক্ষম হয় ধন্যবাদ